নমস্কাৰ আজি 11 এপ্ৰিল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনাম প্ৰথম খবৰটো এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো প্ৰথমতে খবৰ গোটৰ মহিলাৰ তালিকা উলালে পৰীক্ষা কৰক আপোনাৰ নাম লাখ লাখ মহিলাৰ বাবে ভাল খবৰ এতিয়াই তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ 10000 টকা বাছনিভুক্ত মহিলাৰ নাম ফোনযোগে ঘোষণা কৰিব চৰকাৰে যদিহে 10000 টকাটো ভাল কামত ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত পাব 25000 কৈ টকা লাখ লাখ মহিলাৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা 10000 টকা লাভৰ বাবে উলাল তালিকা ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ 15 এপ্ৰিল শেষ সময়সীমা চৰকাৰী ঘৰ লাভৰ বাবে আপুনি কৰিলেনে জিঅ' টেগিং সাজু কৰক চাৰিবিধ বিশেষ নথি 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হ'ল সময়সীমা জিঅ' টেগিং কৰিবলৈ কোনো মানুহক এটকাও দিয়াৰ প্ৰয়োজন নাই চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল বৃহৎ ডাঙৰ খবৰ জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব জিঅ' টেগিং সাজু কৰক মাত্ৰ চাৰিবিধ নথি এখন ৰঙীন ফটো বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ কিদৰে কৰিব জিঅ' টেগিং যদি জীৱিকা সখীয়ে জিঅ' টেগিং নকৰে তেন্তে নিজেই নিজৰ ঘৰৰ জিঅ' টেগিং কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ডাঙৰ ঘোষণা ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ আপুনি অৰুণোদয়ৰ ধন লাভ কৰিলেনে অৰুণোদয়ৰ ধন নাপালেই দিয়ক অভিযোগ মুকলি কৰা হ'ল হেল্পলাইন নম্বৰ অৰুণোদয়ৰ বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমাল নে একাউণ্টত কোনো হিতাধিকাৰীয়ে যদি লাভ কৰা নাই ধন ক'ত কৰিব অভিযোগ চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ লিখি লওক এইটো হেল্পলাইন নম্বৰ 036122370054 এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব ধন চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ মমতা দিদিয়ে সুৰক্ষা কৰিব মুছলমানৰ সম্পত্তি বলবৎ নহয় ৱাকফ আইন মমতা বেনাৰ্জীৰ ৰক্ষা কৰিব মুছলমানৰ সম্পত্তি কোনো পধ্যে ৱাকফ আইন বলবৎ কৰিব দিয়া নহয় সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰখা হ'ব মুছলমানৰ সম্পত্তি সংখ্যালঘুৰ আবেগত হাত দিয়াৰ অধিকাৰ কাৰো নাই মুছলমানে দুখ পোৱা কাম কোনোদিনে কৰা নাই পশ্চিম বংগ চৰকাৰে বিজেপি চৰকাৰৰ বিভাজন নীতিত তীব্ৰ প্ৰত্যাহ্বান বংগ চৰকাৰৰ ৱাকফ আইনক লৈ মমতা বেনাৰ্জীৰ ডাঙৰ মন্তব্য বিজেপি চৰকাৰৰ বিভাজন নীতিত তীব্ৰ প্ৰত্যাহ্বান বংগ চৰকাৰৰ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত ভয়ংকৰ ধুমুহা বৰষুণ 90 কিলোমিটাৰ বেগত আহিছে বতাহ বৰষুণ ৰাজ্যত বতৰে লৈছে কাল ৰূপ প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ বেগত আহিছে ধুমুহা বৰষুণ উভালি পৰিছে প্ৰকাণ্ড গছ ব্যাহত বিদ্যুৎ যোগাযোগ প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ বেগত আহিছে ধুমুহা বৰষুণ ৰাজ্যজুৰি হাহাকাৰ অৱস্থা ব্যাহত বিদ্যুৎ যোগাযোগ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচনক লৈ মুকলি হ'ল টোল ফ্ৰী নম্বৰ যিকোনো ওজৰ আপত্তিৰ বাবে বৰপেটা জিলা প্ৰশাসনৰ পদক্ষেপ পঞ্চায়ত নিৰ্বাচনৰ বাবে মুকলি হ'ল টোল ফ্ৰী নম্বৰ পঞ্চায়ত নিৰ্বাচনক লৈ যিকোনো ওজৰ আপত্তি জনাব পাৰিব এই নম্বৰত নম্বৰটো হৈছে 8133070228 আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে মুকলি কৰা হৈছে এই টোল ফ্ৰী নম্বৰ বৰপেটা জিলা প্ৰশাসনে মুকলি কৰিছে টোল ফ্ৰী নম্বৰটো ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ আকৌ বাঢ়িব দৰমহা ৰাজ্যিক কৰ্মচাৰীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত কৰ্মচাৰীৰ বাঢ়িব দৰমহা
ৰাজ্য চৰকাৰে অতিৰিক্ত 3% DA আৰু DR বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত লাভান্বিত হ'ব ৰেগুলাৰ কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকল। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। জুলাই 2021 পৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 3% DA আৰু DR বৃদ্ধিত অনুমোদন জনাইছিলে। চৰকাৰৰ সিদ্ধান্তই 47.14 লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু 68.62 লাখ পেঞ্চনাৰক লাভান্বিত কৰিছে।